ইয়াত আপোনাৰ এনেকুৱা আছিলে অতে আমাৰ এনে কমা থাকে ওপৰত ঔষধটো ক কলম কদম মানে ক আখৰে আৰম্ভ শব্দ দুই শ্ৰেণী দ্বিতীয় ভাষাৰ লিখনীয় দিব মৌখিক বিষয় ভাষাৰ কিতাপ হ'ব পৰিয়ালৰ বিষয়ে জানিব ইয়াত এটা কবিতা লিখিছোঁ গাঁও আহা মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহীয়ে ভৰা আমাৰ ঘৰখন মামা মামী মহামাহী যেতিয়া আলহী হয় ককা আইতাও লগত থাকিলে দুখৰ নিজৰা হয় মই দ্বিতীয় শ্ৰেণীৰ ভাষাৰ ৫ নং যোনটো আমাৰ মিঠাফল টেঙাফল কবিতাটোৰ কাৰণে বনাইছিলোঁ ইয়াতে সোৱাদ অনুসৰি ফল মূলসমূহৰ নাম ছবিৰ সৈতে মই ভাগ ভাগ কৰি লিখি দিছোঁ মিঠাফল টেঙাফল কিন্তু এই পাঠটো পঢ়াৰ আগত ইয়াত আমি খাদ্য বুলি পাইছিলোঁ সেইকাৰণে মই ভাবিছিলোঁ ইয়াত ডেমো দিব লাগিব কাৰণে মই কিছুমান বস্তু বনাই আনিছিলোঁ ধৰক আমি শ্ৰেণীকোঠাত সোমালোঁ ল'ৰা ছোৱালীক সোধোঁ যে তোমালোকে কি খাই আহিছা আজি কি আছিলে ভাতৰ লগত তেনেকুৱা কথাটো আমি সোধোঁ তেতিয়া আমি এনেকুৱা এখন দেখুৱালোহেঁতেন সেইখন কি দেখিছা তেওঁলোকে ধৰক ক'লেহেঁতেন যে ইয়াত ভাত আছে বা ৰুটি আছে লগত মাছ মাংস আছে এনেকুৱা কথাবোৰ ক'লেহেঁতেন এই কথাবোৰৰ পৰা আমি লগত লৈ আহি পেলাই এখন চাৰ্ট বনাইছিলোঁ এইখনত ধৰক এই ল'ৰা ছোৱালীখিনিক এই কাম কৰি আছে যে বিভিন্ন ধৰণৰ যে কাম কৰি থকা আমি যে কাম কৰিছোঁ কাম কৰিবৰ কাৰণে আমাক কিবা এটা দেহত লাগে কি লাগে কাৰণে আমি কামখিনি কৰিব পাৰোঁ আমি দেহত যদি আমি দুৰ্বল হওঁ তেতিয়াহ'লে আমি কাম কৰিব নোৱাৰিম তেওঁলোকক সেই কনচেপ্টটো দিয়াৰ পিছত তেওঁলোকক খাদ্যত কি থাকিব লাগিব সেই খাদ্যৰ কথাখিনি কৈ আছোঁ খাদ্যৰ লগতে আমি আন কিছুমান বস্তু খাব লাগে যিবোৰ আমি ফল মূল বুলি কওঁ ফল মূল হিচাপে তাহাঁতক দেখুৱাবলৈ ধৰক আমি আনিছিলোঁ এনেকৈ আপেল বা কল এনেকৈ কাটি আনিছিলোঁ এনেকৈ দেখুৱালোহেঁতেন ল'ৰা ছোৱালীখিনি ধৰক চিনি পালেহেঁতেন এইটো এটা কনচেপ্ট আহিছে ফল মূলৰ কথাটো আহিলেহেঁতেন তেওঁলোকৰ এই ফল মূলৰ পৰা ধৰক আমি যিটো টেঙা কেঁহা ফল এনেকুৱা বস্তুখিনি এইটো ধৰক আপোনাৰ কঁঠাল এইটো আপোনাৰ আঙুৰ আৰু এদিন ধৰক জলফাই এনেকুৱা বস্তুখিনি আহিলেহেঁতেন আমলখি এই বস্তুখিনি আমি দেখুৱালোহেঁতেন ল'ৰা ছোৱালীক লগতে আমাৰ এই পাঠটোত এটা আছে পকা আৰু কেঁচা দুটা আম দেখুৱালোহেঁতেন যে তেওঁলোকে পাৰ্থক্যটো কিবা দেখিছে নেকি তেওঁলোকে ক'লেহেঁতেন ধৰক ৰংটোৰ কথা ক'লেহেঁতেন যে এইটো হালধীয়া ৰং এইটো সেউজীয়া ৰং সেউজীয়া কেলেই হৈ আছে হালধীয়া কেলেই হৈ আছে হালধীয়া ৰংটো কেলেই হ'ল পকা ফল আৰু কেঁচা ফল ধন্যবাদ গীতা শইকীয়া মোৰ স্কুলৰ নাম ১৫১ কলনীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰথম সৰস্বতী শিকাব পাৰিম মানে অ হ'ব অটোৰ লগত আকাৰ বনালে বলাকাৰে কা হ'ব মোৰ নামটো হৈছে ৰেখা শৰ্মা পাঠক স্কুলখনৰ নাম চাংচুং বুঢ়ালাইন প্ৰাথমিক বিদ্যালয় স্বৰচিহ্ন কেনেকৈ শিকিব লাগে এইখিনি মানে ইয়াত কোনো চিন নাই কি আখৰটো দেখিছা খ এই খ আখৰটো কিবা চিন দেখিছানে আগে পাছে নাই অৰ্থাৎ অ মানে অ বুলি উচ্চাৰণ কৰোঁতে কোনো চিহ্ন নবহে এতিয়া দেখিছানে ইয়াত আকাৰ এটা আছে তাত উকাৰ দেখিছানে এই যে উকাৰ এতিয়া তোমালোকে দেখিছা নহয় এই উকাৰডাল এতিয়া চোৱা আখৰটো আঁতৰাই দিলে কি হ'ল আমি অকল উকাৰটো দেখিছোঁ এতিয়া আমি অকল উকাৰটো দেখিছোঁ উকাৰডাল এনেকৈ আৰু আখৰটো যেতিয়া মাজত বহিব দেখিছানে কেনেকৈ মাজত বহি গ'ল এনেকৈ যদি আমি আখৰখিনি বদলি কৰি দিওঁ এতিয়া ইয়াত খ আছে খটো বদলি যদি আমি কটো দি দিওঁ কটো ভৰাই দিওঁ সিহঁতে এনেকৈ কত আকাৰে কা কত আকাৰে কা মই মানে দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় আছে ঋতু বনাইছোঁ ইয়াত এক বছৰত কেইটা ঋতু থাকে প্ৰতিটো ঋতুত কোনটো মাহ কৰে সেইটো মই দেখুৱাইছোঁ ইয়াত গ্ৰীষ্মৰ মাহ কৰে বৰষুণ শাওণ ভাদ শৰৎ স্বৰবৰ্ণ আৰু স্বৰচিহ্নৰ ওপৰত আছে এনেকৈ স্বৰবৰ্ণতা আমাৰ শিকাত আমাৰ স্বৰচিহ্ন স্বৰবৰ্ণ প্ৰথম আখৰটো অটো চিন নাই সেইকাৰণে আমি ক পেলাই ক ল কল ক ম কম ক ল ম কম কলম ক ম ল কমল তাৰপিছতে আহি গ'ল আমাৰ চিন সমান আ মই যিটো টিএলএম বনাই আহিছোঁ ইতিমধ্যে সেই পাঠটোৰ ওপৰত আমাৰ প্ৰাঞ্জিত ছাৰে খুব বহলকৈ মানে কথাখিনি বুজাই দিলে বা ইমান ধুনীয়াকৈ টিএলএম বনাই দিলে তাৰপাছত মোক একেবাৰে মানে হেৰি হৈছে অলপ উপস্থাপন কৰিবলৈকে বেয়া পাইছোঁ তথাপিতো আনুষ্ঠানিকতা ৰক্ষা কৰি মই টিএলএমটো আপোনালোকৰ প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ আৰু মোৰ টিএলএমটো হৈছে দ্বিতীয় শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ ১ নম্বৰ পাঠটো মিঠা ফল আৰু টেঙা ফল এনেই আমি ল'ৰা ছোৱালীক যদি ফল মূলৰ নাম ক'বলৈ কওঁ তেতিয়াহ'লে কি হয় তেওঁলোকে কৈ দিব পাৰে কিন্তু টেঙা ফল আৰু মিঠা ফল যদি আমি সুধোঁ বেলেগ বেলেগে তেতিয়া কিন্তু তেওঁলোকে অলপ অসুবিধা পায় সেইকাৰণে তেওঁলোকে যাতে টেঙা ফল আৰু মিঠা ফল দেখি পেলাই আমি ক'ব পাৰে কোনটো টেঙা কোনটো মিঠা বা পৰীক্ষাত আহিলেও 5বিধ টেঙা ফলৰ নাম লিখা বা 5বিধ মিঠা ফলৰ নাম লিখা সেইকাৰণে মই ছবিৰ সহায়ত 5টা টেঙা ফল আৰু 5টা মিঠা ফল মই এনেধৰণে আঁকি দিছিলোঁ ল'ৰা অপজিট ৱৰ্ডছ বক্স ইয়াত আপোনাৰ শব্দটো ইয়াতে লিখা থাকিব এইফালে যদি আমি ঘৰত ভৰাই দিওঁ ইফালে মানে স্মৰণ হৈ যাব কোন ওলাই যাব আপুনি যদি এইফালে ইয়েছ ভৰাই দিয়ে
যদি ব্যঞ্জন বৰ্ণৰ লিখিবলৈ প্ৰথম ঢাক খাই থাকিব সিহঁতে কি আছে গম নাপাব তেতিয়া প্ৰথম যদি খুলি দিওঁ ইয়াত আটাইকেইটা বৰ্ণ ইয়াত লাগিব পৰ বৰ্ণ তাৰপিছত ইয়াত প্ৰথম ইয়াত বিভিন্ন বৰ্গ নাম অসমীখনৰ স্বাস্থ্য নৱজ্যোতি পাঠ্যক্ৰমত যাব মই সপ্তাহটো ডেইজকেইটাৰ ধাৰণা পাতিবৰ কাৰণে একো বনাইছিলোঁ মনডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে এনেকৈ আছে নমস্কাৰ মোৰ নাম গাহৰি মই এখন বিদ্যালয়ৰ এখন মই স্বৰবৰ্ণৰ সৈতে স্বৰচিহ্নসমূহ হেৰি কৰিছোঁ অভিক চিন নাই আটো আকাৰ ইংৰাজী শব্দ আপুনি CA টিকেট BAT বেগ MAT মেট তাৰপিছত ধন্যবাদ তাৰপিছত ইউজ অফ ডিছ এণ্ড ডেট এইটো ডিছ আছে ওচৰতে আছে কাৰণে ডিছ আৰু এইটো আঁতৰাই দিলে ডেট হ'ব চাৰ্টখন বনাইছোঁ ABCD মানে চাৰ্টখন আছে স্কুলত সৰু এখন মানে বেছি আকৰ্ষণীয় হ'ব বুলি এনেকৈ ল'ৰা ছোৱালী দেখিবলৈ আগ্ৰহী হ'ব বুলি এইফালে কেপিটেল লেটাৰখিনি আছে আৰু ইয়াত স্মল লেটাৰ ABCDবোৰ এনেকৈ লিখি দিছোঁ তলতে সকলোৱে বনাইছে যিহেতু মানে প্ৰাৰম্ভিক স্তৰত সকলোৱে মানে এইখিনি দৰকাৰী হয় মই লেটাৰকেইখন লিখি পেলাই তাৰ চিহ্নকেইটা মানে অপজিট চাইডত দেখাবলৈ চেষ্টা কৰিছিলোঁ প্ৰথম শ্ৰেণীৰ বাবে ইয়াৰ জৰিয়তে বাৰকেইটাৰ নাম জানিলেও চাই যাব পাৰিব আৰু কিবা এটা চাই পেলাই ক'বলৈ ভাল পাব এইটো ক্লিয়াৰ কৰা ছাত্ৰ ছাত্ৰীসকলে বাৰকেইটাৰ নাম জানিব আৰু বাৰকেইটাৰ নাম সাগৰৰ গীত জানিব তাৰ বাবে মোৰ ভাগ্যই দাঙি আনিছে দিগবুক আঁকিছোঁ বুজাবলগীয়া বিশেষ নাই নামটো কি দিছা হাতটো লুভিয়া বাহ আঙুৰৰ কথা নে কিবা এটা দিছো যে এইটো ভাবিছেহে কাৰ্টুনবিলাক এনেকৈ টিংকৈ ভাবে তো এনেকৈ আঙুৰৰ গছজোপা দেখি পাই পেলাই মানে ভাবিছে বা আঙুৰ এনেকৈ ভাবিছে তাৰ পিছৰটো হৈছে খাব লাগিব জঁপিয়াব লাগিব ভাবিয়ে আছে খাব লাগিব জঁপিয়াব লাগিব ইমান ওখ নোৱাৰিছোঁ দেই কৰিলে চেষ্টা কৰি পেলাই আৰু কৰিলে একদম চিপা চিপা উলিয়াই দিছে নাখাওঁ পাই বৰ টেঙা ময়ো বিগুৰ এখনে বনাই দিলোঁ ৰাজ আৰু মাছৰ সাজি ৰাজ আৰু কাছৰ থকা বিখনৰ পানী শুকাই গ'ল মাছ আৰু কাছবোৰৰ বৰ বিপদ হ'ল কাছৰ ৰাজহাঁহক আন এখন বিললৈ নিবলৈ ক'লে কান্দি কান্দি কৈছে আৰু কাছক নিবলৈ ৰাজহাঁহে এডাল মাৰি আনিলে মাৰিডালৰ মাজত কাছক লৈ উৰা মাৰিলে নীতি শিক্ষাটো কি পালে বিপদৰ বন্ধুহে আচল বন্ধু মই বাকীকতা প্ৰাথমিক বিদ্যালয় আজি মই তিৰেলা বনাই দিছোঁ ব্যঞ্জন বৰ্ণৰ ওপৰত ব্যঞ্জন বৰ্ণৰ একজোপা মানে গছ আঁকিছোঁ গছজোপাত চিৰিয়েলি লিখা নাই ল'ৰা ছোৱালীয়ে যিহেতু ক চিৰিয়েলি গাব পাৰে সিহঁতক মানে মাজৰ পৰা সুধিম প্ৰথম চৰ লাইনটো কোনটো ক লাইনটো কোনটো তাৰপিছতে আৰু যিহেতু আমি দুটা বা তিনিটা বৰ্ণ এদিনত শিকাব পাৰোঁ সেইকাৰণে গৰীয়া জ আৰু ক শিকাবলৈ আজি এইটো শিকাই দিছোঁ গৰীয়া জৰ জখলা এটা লাগিছোঁ আৰু জবা ফুল কৰ এটা পখিলা আৰু এখিলা পাত ওৱানৰ কাৰণে মিলাবলৈ আৰু তেনেকৈ বৰ্ণ বনাইছিলোঁ আচলতে ল'ৰা ছোৱালী ওচৰলৈ মাতি মাতি একদম কি কৰোঁ আমি শূন্যৰ লগত হাতটো কৰিলে কি হ'ব ইয়াতে যিটো ক'ব উত্তৰ সেইটো ইয়াত সিহঁতি উত্তৰটো চাব পাৰিব ইয়াত মানে প্ৰথম আছে পৰীক্ষাৰ ধাৰণাটো তেওঁলোকক দিওঁ যেনেকৈ 1 2 3 4 এনেকৈ সংখ্যাৰ ধাৰণা দিম আৰু ইয়াৰ পিছত আগৰ আৰু পাছৰ সংখ্যাটো সেইটো ইয়াৰ পৰা জানিব পাৰিব মই আংকিকতাৰ কেলেং হিচাপে এই যোগ বিয়োগৰ ধাৰণা দিব পৰাকৈ বৰ্ড এখন বনাই আনিছিলোঁ এতিয়া প্ৰথমতে যোগটোকে কৰি দেখাইছোঁ 3 যোগ 3 এই যোগটো কৰিবলৈ হ'লে আমি এই ওপৰৰ এটা জানো তিনিটা গুটি উলিয়াই ল'ব লাগিব গণনা কৰিব 1 2 3 তাৰপিছতে এই তলৰডালত আমি তিনিটা গুটি উলিয়াই লওঁ 1 2 3 তাৰপিছত আমি একেলগে গণনা কৰিম 1 2 3 4 5 6
গোটেইখিনি যোগ দিওঁ এতিয়া এনেকৈ কাৰ্ড বনাই দিছোঁ সংখ্যাখিনি 1 পৰা 10লৈকে এনেকৈ কাৰ্ডত বনাই দিওঁ আৰু তলত এই মণিকেইটামান দি দিছোঁ তাতে তেওঁলোকে হিচাপ কৰি সিহঁতি লিখিব পাৰে ক'ব পাৰে দুডাল সিহঁতক ক'লোঁ দুডাল এইফালে দি দিয়ে সিহঁতি আকৌ 5ডাল আকৌ 5ডাল দি দিয়ে এডাল 2ডাল 3ডাল 4ডাল 5ডাল এতিয়া মানে যোগ কৰি ক'ব পাৰিব যে কিমান হৈ 1 2 3 4 5 6 7 সংখ্যাটো সিহঁতি আৰু সংখ্যাখিনি চিনিও পালে যোগ বিয়োগো কৰিব পাৰিব আইডিয়াখনক বিলাসিতি শংকৰ চিনাকি মানে আইডিয়াটো চাব শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে সংখ্যাৰ ধাৰণাটো দিব বিচাৰিছিলোঁ কাৰণ সেইকাৰণে পলিটিকেল ফাইলৰ আইডিয়াটো সংখ্যাটো গম পাব তেনেকৈ পলিটিকেল গণনা কৰি কেইটা আছে ছাত্ৰ ছাত্ৰীসকলক সংখ্যাৰ লগত চিনাকি হোৱাৰ ইয়াত আপোনাৰ প্ৰথম আমি 1 2 শিকোৱাৰ পিছতো 1 2 11 এনেকৈ শিকাব পাৰিম 1 2 12 1 2 3 13 1 2 4 14 আৰু ইয়াৰ পিছত আমি 2 2 21 শিকাব পাৰিম 2 2 22 2 3 23 2 4 24 এনেকৈ আমি 99 লৈকে শিকাব পাৰিম ইয়াত ধুনীয়া দিয়া আছে মানে গোল এটা ইয়াতে লিখা আছে আৰু ইফালে আখৰে লিখা আছে আৰু অসমীয়া দুটা পাইছিলোঁ মানে গোটেই মাল্টিপ্লিকেশ্যন টেবুলখনেই আছে এইখন টেবুলখন লাগিব সেইখন চাই সিহঁতক এইখন মিলাবলৈ দিব পাৰিম ধৰক ইয়াত 35 লিখা আছে 5 আছে 5টো মিলালোঁ এইটো ধৰক 7 5 গুণ 35 এইটো মিলাবলৈ দিব পাৰোঁ আগৰ পাছৰ মাজৰ সংখ্যা দিব আগৰ সংখ্যা লচৰ সংখ্যাৰ ধাৰণা দিয়ে বনাইছিলোঁ সংখ্যা আৰু লচৰ সংখ্যা 3 আগত 2 5ৰ পাছত 6 এনেকৈ নাহিব প্ৰথম শ্ৰেণীৰ কাৰণে সংখ্যাৰ ধাৰণা বনাইছিলোঁ এটা তাৰ এটা 1 তাৰপিছত এইটো আখৰে যদি চাবলৈ পঢ়িবলৈ পাৰে যিহেতু পানীতে হ'ল 1 কৰিব 1 তাৰপিছত 2টোৰ কাৰণে এইটো তেনেকৈ 2 এইটো যিমানখিনিৰ কাৰণে বনাইছিলোঁ যিমানখিনি যোগৰ কাৰণে প্লাছ এইটো যদি 7 এতিয়া সিহঁতে কি কৰে যোগ কৰোঁতে হাতে পাছে 12টা লিখি থৈ দিম এনেকৈ লিখি থৈ দিম এইটো লাগু কৰি থৈ দিম এইটো চাইডত পাই সেইটো বনালে সেইকাৰণে মই বনালোঁ এইটো হাতে পাছে 12 হ'লে আৰু এই 2টো এই 1টো এইটো সেইকাৰণে ইয়াত 10ৰ ঘৰলৈ আহিব দিছিলোঁ মানে ইয়াত আহিলোঁ বাছ ইয়াত ঠিক 10ৰ ঘৰ 1 2 3 4 ইয়াত আমি প্ৰথম শ্ৰেণীৰ পৰা আমি লগা সংখ্যা ধাৰণা দিব পাৰোঁ যোগ বিয়োগ পূৰণ ধাৰণা দিব পাৰোঁ একক হওক শতকৰ ধাৰণা দিব পাৰোঁ আৰু আচলতে ইয়াত ৰিচাৰ্জো আমি ধাৰণাটো দিব পাৰোঁ বৰ্তমান ধৰি লওক আমি যোগৰ ধাৰণা দিবলৈ হ'লে 1 যোগ 1 2 এইটো আমি দেখাব পাৰোঁ আচলতে টকা এখনতে দেখাব পাৰোঁ কিন্তু ফটকলৈকে আমি সংখ্যা ধাৰণাটো দিব পাৰোঁ যদি 102 হয় বা 12 হয় তেনেকৈ আমি এইটো ধাৰণাটো দিব পাৰোঁ এই দ্বিতীয় শ্ৰেণীৰ প্ৰথম যিটো পাঠ বিগত গণনা এই পাঠটো যাতে আমি ভাল ধৰণে বুজাব পাৰোঁ ল'ৰা ছোৱালী যাতে আমাৰ সহজভাৱে বুজি পায় তাৰ কাৰণে মই একেবাৰে কম খৰচী আৰু কম সময়ৰ ভিতৰত মই এটা টিলা বনাই দিছোঁ ল'ৰা ছোৱালী এনেও চকলেট খাই ভাল পায় বা মৰ্টন খাই ভাল পায় মই তেনেধৰণে কম খৰচী বুলি কৈ আছিলোঁ কম সময় গতিকে আমি এটা এনেকৈ হিচাপ কৰি মই এনেকৈ গোটত বনাইছোঁ 10 টকা লাগি তাৰপাছত তেওঁলোকে আমি হিচাপ কৰি দিব পাৰোঁ ধৰি লওক এইফালে দুটা আছে এইফালে দুটা কিমান 10 20 এইফালে দুটা আছে তেনেকৈ বুজাবলৈ সহজ হ'ব মানে ইয়াত বুজাই দিবলৈ আপোনাক সৰু কৰি লৈছোঁ ইয়াত দুটামান বস্তু মই লৈছোঁ আপোনাৰ প্ৰথম কথা সংখ্যাৰ জ্ঞানটো পাব সংখ্যাৰ অসমীয়া সংখ্যাৰ জ্ঞানটো পোৱাৰ লগতে একৰ পৰা আমি ইয়াৰ ভিতৰতে আমি ইয়াত এটা একৰ কাৰণে এটা ষ্টাৰ দিছোঁ আৰু লগতে ইয়াত পিছফালে আপোনাৰ ইংৰাজীটো থাকিব ইংলিছৰ ওৱানটো আমি দেখুৱাব পাৰিম আৰু লগত আমি এই টেলেণ্টৰ পৰা ল'ৰা ছোৱালী বিভিন্ন চেপৰ বিষয়ে ক'ব পাৰিম যেতিয়া আমি ইয়াত কোৱা হৈছে ইয়াত গোল আছে ধৰক ইয়াত বৰ্গ আছে ইয়াত আয়ত আছে এনেকৈ আমি আঁকিছোঁ ইয়াত ত্ৰিভুজ আছে সেইকাৰণে আমি এনেকুৱা বিভিন্ন চেপত আমি ল'ৰা ছোৱালীক চেপখিনি দেখুৱাব পাৰিম এইটো কাৰণে কৰিছিলোঁ টেলেণ্ট আৰু লগত আমি এটা কৰিছিলোঁ এইটো 1 পৰা 10 লৈকে খালি এইটো আমি ক্ৰমত বুজোৱা ধাৰণাটো দিবৰ কাৰণে 0 পৰা 10 লৈকে 0 পৰা 9 লৈকে নহয় 10 লৈকে সংখ্যাৰ ধাৰণা দিবৰ বাবে মানে ৰং ব্যৱহাৰ কৰি বিশেষকৈ ৰঙৰ দ্বাৰা সেইটো লিখিব পাৰিব ৰঙা ৰংটো ব্যৱহাৰ কৰিছোঁ ইয়াৰ লগত একে কালাৰ কৰিছোঁ
মানে ইয়াত একো নাই বুজাই দিব এটা আছে এক মানে সাক্ষৰতা আৰু সাংখ্যতা দুয়োটাৰ লগত মানে এটা সহৱস্থান কৰি শিকিব আৰু লগতে অসমীয়া আখৰৰ অসমীয়া সংখ্যাবিলাকৰ লগত ইংৰাজী সংখ্যা শিকিবলৈ একেলগতে আকৃতি প্ৰথম শ্ৰেণীৰ কাৰণে তাত গাণিতিক ধাৰণাটো ইয়াত আপোনাৰ এই ছবি আছিলে আৰু এই ছবি চাই মানে গণনা কৰি লিখিব লাগে লেখাগুলি আছে আৰু ইয়াত আপোনাৰ ডেটলাইন লিখা আছে সেই ডেটলাইন মতে সিহঁতে হাত ধৰাব পাৰিব কৈছিলে মই জানিছোঁ সুন্দৰ ধৰণে সংখ্যা যিহেতু চবেই জানেই ক'লে সংখ্যাত মানে একটোৱে এনেকৈ এটা দুটা শূন্য আচলতে কি মানে সৰু ল'ৰা ছোৱালীক জনাবলৈ মই এইখন আঁকিছোঁ এটা গছৰডালত 4টা চৰাই আছিলে এটা উৰি গ'ল 3টা থাকিলে 3টাৰ পৰা আকৌ এটা উৰি গ'ল 2টা থাকিলে 2টাৰ পৰা আকৌ এটা উৰি গ'ল এটা থাকিলে শেষত গছৰডালত এটাও চৰাই নাই এটাও নাই মানে একো য'ত নাইকিয়া হ'ব খালী হৈ যাব সেইটোৱে শূন্য মই পূৰ্বী পৰা এতিয়া সোণাৰীগাঁও প্ৰাথমিক বিদ্যালয়ৰ খালী চাৰৰ আগতে অলপ কালাৰফুল বনাবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ আমাৰ ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সদায় ৰং বিৰঙী বস্তু দেখিলে এট্ৰেক্ট হয় এনেকুৱাকৈ চেষ্টা কৰিছোঁ সংখ্যাটো সকলোৱে দিয়ে 1ৰ পৰা 10লৈকে আছে যে ইয়াত মানে ষ্টিক ইউজ কৰিছোঁ আৰু ইয়াত মই চেষ্টা কৰিছোঁ যে তেওঁলোকক মানে আকৃতি ইয়াত ত্ৰিভুজাকৃতি এটা দিছোঁ তেওঁলোকক ক'ব পাৰে যে আয়ত বৰ্গ বা বৃত্তকৃতি মানে বনায়ো তোমালোকে কৰিব পাৰা